ओम शांति 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 पानी ही निकाते देव शांति अंतरिक्ष शांति पृथ्वी शांति रापः शांति शांति वनस्पतय शांति আজি বিটিসি অঞ্চলত কেইবাটাও উন্নয়নমূলক কাম আমি শুভাৰম্ভণি কৰিলোঁ। ৰৌতা অঞ্চলত আজি এখন নতুনকৈ স্পৰ্টছ একাডেমীৰ কাম আৰম্ভ কৰা হ'ল, য'ত 171 কোটি টকা ব্যয়েৰে এখন স্পৰ্টছ একাডেমী নিৰ্মাণ কৰা হ'ব। আমাৰ হাগ্ৰামা মহিলাই ডাঙৰীয়া, মই আৰু আমাৰ মন্ত্ৰী চৰণ বড়ো ডাঙৰীয়াৰ উপস্থিতিত আমি তাক শিলান্যাস কৰিলোঁ। তাৰ পিছতে বিটিসি অঞ্চলৰ 4টাকৈ অসমমালাৰ ৰাস্তাৰ শিলান্যাস আজি কৰিছোঁ। এতিয়া এইটো 2 নম্বৰ ৰাস্তা আৰু ইয়াৰ পিছত আৰু 2টা ৰাস্তা আছে। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত গোটেই অসমতে অসমমালাৰ ৰাস্তাসমূহ নিৰ্মাণ হৈছিল যথেষ্ট পথ যোগাযোগৰ উন্নয়নৰ কাৰণে, আৰু এই অসমমালাৰ ৰাস্তাই অসমৰ যোগাযোগ ব্যৱস্থাৰ এক আমূল পৰিৱৰ্তন কৰিছিল। আৰু আজি যি 4টা অসমমালাৰ ৰাস্তাৰ শিলান্যাস কৰা হৈছে, এই 4টা ৰাস্তা অত্যন্ত গুৰুত্বপূৰ্ণ আৰু 4টা ৰাস্তাই বিটিসি অঞ্চলৰ যোগাযোগ ব্যৱস্থাটো বহুতখিনি উন্নত কৰিব। এইটো আমাৰ আসাম মালা আণ্ডাৰত আজি বিটিসিত 4টা ৰাস্তা আসাম মালা আণ্ডাৰত উদ্বোধন কৰিব। আমাৰ জয়ন্তমল্ল বৰুৱা ডাঙৰীয়া আছে আৰু আমি একেলগে বিটিসিত টোটেল 6টা আছে। সেইটো আমি অলপ আগত এটা ৰাস্তা আমি উদ্বোধন কৰিছোঁ, এইটো 2nd, 3rd আৰু 4th 4টা আছে মুঠতে। খুব ভাল আঁচনি আসাম মালা। হ'ব, থেংক ইউ। দাদাৰ পৰা এই অনুষ্ঠানত উপস্থিত আছে তাৰোকো এখন আৰমাই সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ। আমাৰ MCLA ভজন দাস ডাঙৰীয়া উপস্থিত আছে, আমি তেখেতক এখন আৰমাই চিনাকি কৰাই দিছোঁ। আমাৰ AXCM BTC ৰণেন নাৰ্জাৰী ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে, আমি তেখেতকো এখন আৰমাইৰে আজিৰ এই অনুষ্ঠানলৈকে আদৰণি জনাইছোঁ। আমাৰ মাজত বৰেশ্বৰ চাৰ্কল অফিচাৰ প্ৰিমিলা টাইম বাইদেউ উপস্থিত আছে, আমি বাইদেউকো আদৰণি জনাইছোঁ। जिंदाबाद